ৰাংচালি বিহালীলৈ ডক্টৰেট ডিগ্ৰী লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে মনালিছা হাজৰিকাই। আজি অভিনন্দন অনুষ্ঠান। বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংচালি আদৰ্শ গাঁৱৰ নিবাসী তথা অসম আন্দোলন সময়ৰ ছাত্ৰ নেতা বসন্ত হাজৰিকা আৰু শিক্ষয়িত্ৰী স্বৰ্ণলতা হাজৰিকাৰ সুযোগ্য কন্যা মনালিছা হাজৰিকাই অসম বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰ'বায়'লজিৰ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰাত আজি অসম সাহিত্য সভাৰ অধীনৰ পূব বিহালী শতদল শাখা সাহিত্য সভাই হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা আৰু মানপত্ৰৰে অভিনন্দন জনাই ডক্টৰ মনালিছা হাজৰিকাক। শাখাৰ সম্পাদক দুৰ্গেশ্বৰ কটকীয়ে আগধৰা অনুষ্ঠানত ডক্টৰ মনালিছা হাজৰিকা অঞ্চলটোৰ বাবে আদৰ্শ হওক এই সন্দৰ্ভত বক্তব্য আগবঢ়াই শাখাৰ সভাপতি দুৰ্গেশ্বৰ মুদৈ, প্ৰাক্তন সভাপতি শুকদেৱ বৰুৱা, জয়মতী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভোগেন বৰুৱা, লোকপ্ৰিয় হাইস্কুলৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকা, বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি অৰূপ কুমাৰ দাস, দক্ষিণ বিহালী শাখা সাহিত্য সভাৰ সম্পাদক নিৰঞ্জন দাস, শিক্ষক দিগন্ত দাস, অৱসৰপ্ৰাপ্ত শিক্ষক ঈশ্বৰ দাস শৰ্মা আদিয়ে। তদুপৰি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আকাশজ্যোতি সিংহই নাৰী নামৰ এটি কবিতা পাঠেৰে মনালিছাক অভিনন্দন জনায়। ইয়াৰ উপৰিও মনালিছা হাজৰিকা, পিতৃ বসন্ত হাজৰিকা আৰু মাতৃ স্বৰ্ণলতা হাজৰিকায়ো নিজৰ অনুভৱ দাঙি ধৰে। এই অনুষ্ঠানত শিক্ষক ভৱেন বৰা, টংকেশ্বৰ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল, খগেন মটক আৰু যুৱ সাংবাদিক কৰণ শইকীয়াৰ লগতে স্থানীয় আইমাতৃসকলে অংশগ্ৰহণ কৰে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকৰ হেৰিয়ালৈ বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ চেনেললৈ। আমি যি দিনা প্ৰথম শতদল শাখা সাহিত্য সভাৰ কাৰ্যকৰী সভা বহিছিলোঁ, সেইদিনাই প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ সুখদেৱ বৰুৱা ডাঙৰীয়াই সেই সভাতে যেতিয়া এই কথাষাৰ উত্থাপন কৰিছে আৰু লগে লগে মই সভাপতি আসনৰ পৰা তেখেতৰ তালৈ খুব সোনকালে আমি যাম। অহা কাইলৈ নিৰ্ধাৰণ কৰিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত তেওঁ কাইলৈ নাথাকে বাবে আজি আমি এইটো কাৰ্যসূচী কৰিলোঁ। আৰু আমি অতি আনন্দিত আৰু গৰ্বিত পূব বিহালী শাখা সাহিত্য সভাৰ তৰফৰ পৰা যে তেখেতৰ পিতৃও আমাৰ সদস্য আগৰ পৰা লাগি আছে। আৰু আমাৰ এই অঞ্চল বহু সময়ত কিছু লোকে পিছপৰা বুলি কয় পূব বিহালী, কিন্তু সেইটো নহয়। আমি প্ৰতিভা বিকশিত সকলোৱে নিজা বস্তু, যথেষ্ট প্ৰতিভা আমাৰ এই অঞ্চলত আছে, কিছু লুপ্তপ্ৰায় অৱস্থাত আছে। আৰু এতিয়া আজি আলোচনাত আমি দেখিলোঁ প্ৰায় 80 বা 90% ব্যক্তিয়ে এই অঞ্চলৰ নাজানিছিল যে বসন্ত হাজৰিকা ছোৱালী ক'ত শিলচৰ ক'ত পঢ়ি আছে, কি কৰে কি নকৰে, কিন্তু আজি প্ৰতিফলিত হ'ল। এটা সেই সুগন্ধিত পুষ্প হৈ তাৰ পৰা শিলচৰৰ পৰা ওলাই আহি যি আজি আমাৰ বিহালী অসমৰ তেওঁ প্ৰতিভা বিকশিত হোৱাৰ পথত আগবাঢ়ি আহিছে। আৰু অনাগত দিনসমূহত তেওঁ আমাৰ এই অঞ্চলত উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ হওক আৰু তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা লওক আৰু তেওঁ কিছু সবতো প্ৰকাৰে মংগল কৰক তাৰে কামনা কৰোঁ। ধন্যবাদ। মোৰ খুবেই ভাল লাগিছে। পূব বিহালী সাহিত্য সভাৰ সদস্যসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক এনেকৈ মৰম আৰু আদৰ কৰাৰ কাৰণে। মোৰ সদায় মনত ৰাখিম আৰু আপোনালোকে যিখিনি মোক লৈ গৌৰৱান্বিত হৈছে সেইখিনিক লৈ মই নথৈ আনন্দিত। আৰু মই সদায় আগন্তুক সময় সদায় চেষ্টা কৰিম যে মই আৰু ভাল কাম কৰি যাব পাৰোঁ। আৰু আমাৰ নিচিনা এখন পিছপৰা গাঁৱৰ পৰা মই বহুত কষ্ট কৰিছোঁ। মোৰ মা, দেউতা, মোৰ পৰিয়ালবৰ্গ, দাদা সকলোকে ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। সিহঁতে মোক ইমান সহায় সহানুভূতি দিয়াৰ কাৰণে। আৰু ইমানেই নৱপ্ৰজন্মক মই জনাব বিচাৰিছোঁ যে আমি পিছপৰা গাঁও হ'লেও আমি কোনো ক্ষেত্ৰত আমি পিছপৰা নহয়। আমি নিজৰ মনৰ পৰা যদি কিছুমান কাম কৰিব বিচাৰোঁ, পঢ়া শুনা ক্ষেত্ৰত হওক, পঢ়া শুনা বুলিয়ে নহয়, খেলৰ ক্ষেত্ৰত হওক বা যিহেৰ ক্ষেত্ৰত হওক, যোন ফালৰ পৰা পাৰ্গত সেই ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। পিছপৰা গাঁও বুলি আমি ৰৈ থাকিবলৈ নহ'ব। আমি এতিয়া PhD কৰিলেও কৰিব লাগে, ল'ৰা হওক ছোৱালী হওক সকলোৱে আগবাঢ়ি যাব লাগে পঢ়া শুনা ক্ষেত্ৰত আৰু নিজৰ গাঁওখন জিলিকাব লাগে। সেইটোৱে মই সকলো নৱপ্ৰজন্মৰ পৰা আশা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।